এটা মোবাইল ফোনক লৈ সংঘটিত হয় ভয়ংকৰ কাজিয়া আৰু শেষত মৃত্যু হল এগৰাকী মহিলাৰ। ঘটনা কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰংগেশ্বৰী গাঁৱত এটা মোবাইল ফোনত কেন্দ্ৰ কৰি দুই কিশোৰ যুৱকৰ কাজিয়া আৰু কাজিয়াই ৰূপ ললে ভয়ংকৰ পৰিস্থিতি। নাতিৰ সৈতে কাজিয়া হোৱাৰ খবৰ পাই ঘটনাস্থলীলৈ যোৱা নানীয়েকক পেটত হানিলে জোঙাৰদে আৰু গুৰুতৰভাৱে আহত নানী হনুফা খাতুনৰ চিকিৎসাধীন অৱস্থাতে GMCHত মৃত্যু হয়। উল্লেখযোগ্য যে যোৱা 22 নৱেম্বৰ তাৰিখে গাঁওখনৰ কলিমুদ্দিনৰ পুত্ৰ বাহাৰুল ইছলাম আৰু হনুফা খাতুনৰ নাতি ল'ৰা আশ্ৰফ আলীৰ সৈতে মোবাইল ফোনত কেন্দ্ৰ কৰি কাজিয়াৰ সৃষ্টি হৈছিল আৰু খবৰ পাই আশ্ৰফ আলীৰ নানী হনুফা খাতুনে ঘটনাস্থলীলৈ যায় আৰু তাৰ পাছতে সৰু কাজিয়া ডাঙৰ হৈ পৰে। প্ৰথমে বাগবিতণ্ডা, তাৰ পাছতে বাহাৰুল ইছলামৰ মাতৃ চকিমন নেছা আৰু পিতৃ কলিমুদ্দিনে চোকা অস্ত্ৰৰে উপৰ্যুপৰি হনুফা খাতুনক আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকী যোৱাকালি চিকিৎসাধীন অৱস্থাতে GMCHত মৃত্যু হয়। ইফালে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাছতে পলাতক হৈ আছে অভিযুক্ত কলিমুদ্দিন আৰু পত্নী চকিমন নেছা। আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু দোষীক কঠোৰ শাস্তি দাবী কৰিছে এতিয়া মৃতকৰ পৰিয়ালে। ভাতনাপাইটিৰ পৰা শেখ ফৰিদৰ ৰিপৰ্ট, এনি নিউজ লাইভ 24/7। 22 তাৰিখত আমাৰ ভণ্টিৰ ল'ৰা আশ্ৰফ আলী আৰু কলিমুদ্দিনৰ ল'ৰা বাহাৰুল ইছলাম মোবাইল লৈ অলপ কাজিয়া লাগিছিল। আমাৰ মা তাৰ ঘৰত তাৰমানে মাতিবলৈ যায়, আমাৰ ভাগিনাটোক মাতিব যাওয়াৰ পিছত আৰু উভতি আহি আৰু একবাৰ যাওয়াৰ পিছত কলিমুদ্দিনে আৰু কলিমুদ্দিনৰ তিৰি দুয়ো তাৰমানে ৰাস্তাৰ পৰা টানি লৈ এই গৰম ৰথেৰি তাৰমানে মাকক দুই পেলে হানি মাৰি দিয়ে আৰু মূৰতে মাৰি দিয়ে। ক'ত হানিছিল? পেটত হানিছে। তাৰপিছত আমাৰ মাকৰ আমি বকত লৈ যাওঁ, বকৰ পৰা আমাৰ ৰেফাৰ কৰে গুৱাহাটী GMCত লোৱাৰ পিছত আজিৰ পৰা এই 22 তাৰিখৰ পৰা ইমানলৈকে তাৰমানে আমি চিকিৎসা কৰাৰ পিছত আজি আমাৰ মা মৃত্যু হয়। মৃত্যু হোৱাৰ লগে লগে আমি ঘৰত লৈ আহিলে মাকক আমি সৎকাৰ কৰিলোঁ। আমি এইটো ন্যায় বিচাৰ চাওঁ। এজাহাৰ দিছে নেকি? এজাহাৰ দিছোঁ, আমি কেছ কৰিছোঁ। আমি এইটো ন্যায় বিচাৰ চাওঁ, আমাৰ ন্যায় বিচাৰটো লাগে। কোনে মাৰিছিল? কোনে মাৰিছে? কলিমুদ্দিন আৰু কলিমুদ্দিনৰ তিৰি। মোৰ আইতা মানে কিবা ঘৰুৱা কাজিয়া লৈ মানে আমাৰ পিহিৰ ল'ৰা আৰু কলিমুদ্দিনৰ ল'ৰা বাহাৰুল ইছলামে মানে মোবাইল লৈ কিবা হৈছিল। মানে আমাৰ আইতাজনে মানে কলিমুদ্দিনৰ ঘৰত ক'বলৈ গৈছিল। যোৱাৰ পিছত মানে তাৰপিছত কলিমুদ্দিনৰ তিৰি আৰু কলিমুদ্দিনে ৰথেদি মানে পেটত হানিছে দুইফালে মানে আৰু মূৰত মাৰিছে। মৰাৰ পিছত মানে এইটো হ'ল 22 তাৰিখৰ ঘটনা হোৱাৰ পিছত 26 তাৰিখত GMCত লৈ যায়। লৈ যোৱাৰ পিছত মানে 26 তাৰিখলৈকে আজিলৈকে মানে তাতেই আছিল। আজি ডেড বডি চিকিৎসাধীন হৈ আছিল। আজি আনি কেনে মানে ডেড বডিটো আনি কেনে আজি মৃত্যু হৈছে। ডেড বডি আনি কেনে মানে সৎকাৰ কৰিছে। এতিয়া কি বিচাৰে? মানে আমাৰ ন্যায় লাগে। আমি কেছ কৰিছোঁ, মানে ন্যায় লাগে। কোনে মাৰিছিল? কোনে মানে কলিমুদ্দিন আৰু কলিমুদ্দিনৰ তিৰি দুজনে মাৰিছিল। কিহেৰে মাৰিছিল? ৰথেদি জুইত গৰম কৰি মানে পেটত মাৰিছিল। কাজিয়া কিহক লৈ হৈছিল? কাজিয়া হৈছিল মানে কলিমুদ্দিনৰ ল'ৰা বাহাৰুল ইছলাম আৰু আমাৰ পেহীৰ ল'ৰা আশ্ৰফ দুজনে মানে মোবাইল লৈ কিবা হৈছিল। সেইটো লৈ মানে আমাৰ আইতা কলিমুদ্দিনৰ ঘৰত গৈছিল। যোৱাৰ পিছত মানে এনেকুৱা ঘটনা ঘটিছিল।